গোৱালপাৰাৰ ৰাক্ষসিনীত সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান পথৰ দাঁতিত থকা দোকানত উচ্ছেদ চলালে প্ৰশাসনে আৰু পুৱা 9 বজাৰ পৰা চলিল উচ্ছেদ অভিযান ফৰেষ্ট গেটৰ পথৰ পশ্চিম দিশৰ দোকানসমূহত চলিছে উচ্ছেদ ইতিমধ্যে বহু দোকানীয়ে নিজে ভাঙি লৈ গৈছে দোকান গৃহ আৰু এই উচ্ছেদৰ বাবে প্ৰশাসনে 6 আগষ্টত জাৰি কৰিছিল জাননী অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে মোতায়েন কৰা হৈছে শ শ আৰক্ষী আমি স্পষ্টভাৱে ইতিমধ্যে কৈছো আপোনালোকক যে এই ঘটনালৈ ইতিমধ্যে গুৱাহাটী উচ্চত কেছ গছৰ চলি আছে তাৰ পিছতো কিয় এনেকুৱা আমাৰ উচ্ছেদ কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত আমাৰ স্থানীয় মানুহৰ কথা বাৰ্তা চলি আছে আলোচনা চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল আমাক মাটি দিব কিন্তু এতিয়ালৈকে 1 ইঞ্চি মাটি দিয়া নাই আমি মানুহখিনি যাম ক'ত আমি মানুহখিনি থাকিম ক'ত আজি প্ৰাৰম্ভিকভাৱে দোকানবিলাক ভাঙি দিয়া হৈছে ইয়াত সাধাৰণ খাটি খোৱা শ্ৰমিক মানুহ ইয়াতে দোকান পোহাৰবিলাক কৰিছে কিছুমান বিজনেছ কৰি তেখেতৰ দোকান কৰি তেখেতসকলৰ সন্তানবিলাক সতি সন্তানবিলাক পোহপাল দি আছিলে তেখেতৰ ল'ৰা ছোৱালীবিলাক পঢ়ুৱাই আছিলে কিন্তু এইবিলাক সহ্য হোৱা নাই আজি এই হিটলাৰী চৰকাৰৰ সহ্য হোৱা নাই আজি মুখ্যমন্ত্ৰীৰ আগত আপোনাক সকীয়াই দিছো আপুনি দম আছে যদি আপুনি সদৰ থানাখন ভাঙি দিয়ক দম আছে যদি কোৰ্টখন ভাঙি দিয়ক দম আছে যদি আপুনি পৰিবহণ বিভাগখন ভাঙি দিয়ক দ্বিতীয় অফিচখন ভাঙি দিয়ক দম আছে জিলা পৰিষদৰ এইবিলাক এটাও ভাঙিব নোৱাৰে কাৰণ এইখন খাটি খোৱা মানুহ সাধাৰণ মানুহ শ্ৰমিক মানুহ এইবিলাক অঞ্চলৰ মানুহৰ ওপৰত অত্যাচাৰ আজি পৰ্বত যোৱাত কিয় ভাঙিব পৰা নাই আজি হাছিলা বুলি পৰত আপোনালোকে ইটলাৰ ৰাজ চলালে বাইকানত ইটলাৰ ৰাজ চলে এনেকুৱা আৰু কিমান ভূমি ভাঙিব আপোনালোকে এনেকুৱা কিমান অন্যায় কৰিব আমাৰ লগত আমাক গুলিয়াই মাৰক আমাক চুৰিয়াই মাৰক আমাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিয়ক আমি এটা ঘৰ ভাঙিবলৈ দিওঁ আমি কৈছো স্পষ্ট পাকেৰে কৈছো যে আমাক মাটি দিয়ক আমি গুচি যাম কিন্তু আমাক মাটি দিয়া নাই আমাক কেৱল মাত্ৰ প্ৰলোভন দি আছে মাটি দিম দিব জিলা প্ৰশাসনক প্ৰলোভন দি আছে মাটি দিম দিবলৈ এতিয়ালৈকে 1 ইঞ্চি মাটি দিয়া নাই ৰাক্ষসিনী অঞ্চলত কিছুমানক মাটি দিছে পেলাই সেই মানুহখিনি থাকিবলৈ এতিয়া ঠাই নাই এনেকুৱা কামবিলাক কিন্তু দেখা হৈছে নেকি আজি কোনো উচ্ছেদৰ জাননী দেখ কোনো ধৰণৰ কথাবিলাক আলোচনা নকৰে গোৱালপাৰাৰ ৰাক্ষসিনীত সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান পথৰ দাঁতিত থকা দোকানত উচ্ছেদ চলালে প্ৰশাসনে আৰু পুৱা 9 বজাৰ পৰা চলিল উচ্ছেদ অভিযান ফৰেষ্ট গেটৰ পথৰ পশ্চিম দিশৰ দোকানসমূহত চলিছে উচ্ছেদ ইতিমধ্যে বহু দোকানীয়ে নিজে ভাঙি লৈ গৈছে দোকান গৃহ আৰু এই উচ্ছেদৰ বাবে প্ৰশাসনে 6 আগষ্টত জাৰি কৰিছিল জাননী অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে মোতায়েন কৰা হৈছে শ শ আৰক্ষী আমি স্পষ্টভাৱে ইতিমধ্যে কৈছো আপোনালোকক যে এই ঘটনালৈ ইতিমধ্যে গুৱাহাটী উচ্চত কেছ গছৰ চলি আছে তাৰ পিছতো কিয় এনেকুৱা আমাৰ উচ্ছেদ কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত আমাৰ স্থানীয় মানুহৰ কথা বাৰ্তা চলি আছে আলোচনা চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল আমাক মাটি দিব কিন্তু এতিয়ালৈকে 1 ইঞ্চি মাটি দিয়া নাই আমি মানুহখিনি যাম ক'ত আমি মানুহখিনি থাকিম ক'ত আজি প্ৰাৰম্ভিকভাৱে দোকানবিলাক ভাঙি দিয়া হৈছে ইয়াত সাধাৰণ খাটি খোৱা শ্ৰমিক মানুহ ইয়াতে দোকান পোহাৰবিলাক কৰিছে কিছুমান বিজনেছ কৰি তেখেতৰ দোকান কৰি তেখেতসকলৰ সন্তানবিলাক সতি সন্তানবিলাক পোহপাল দি আছিলে তেখেতৰ ল'ৰা ছোৱালীবিলাক পঢ়ুৱাই আছিলে কিন্তু এইবিলাক সহ্য হোৱা নাই আজি এই হিটলাৰী চৰকাৰৰ সহ্য হোৱা নাই আজি মুখ্যমন্ত্ৰীৰ আগত আপোনাক সকীয়াই দিছো আপুনি দম আছে যদি আপুনি সদৰ থানাখন ভাঙি দিয়ক দম আছে যদি কোৰ্টখন ভাঙি দিয়ক দম আছে যদি আপুনি পৰিবহণ বিভাগখন ভাঙি দিয়ক দ্বিতীয় অফিচখন ভাঙি দিয়ক দম আছে জিলা পৰিষদৰ এইবিলাক এটাও ভাঙিব নোৱাৰে কাৰণ এইখন খাটি খোৱা মানুহ সাধাৰণ মানুহ শ্ৰমিক মানুহ এইবিলাক অঞ্চলৰ মানুহৰ ওপৰত অত্যাচাৰ আজি পৰ্বত যোৱাত কিয় ভাঙিব পৰা নাই আজি হাছিলা বুলি পৰত আপোনালোকে ইটলাৰ ৰাজ চলালে বাইকানত ইটলাৰ ৰাজ চলে এনেকুৱা আৰু কিমান ভূমি ভাঙিব আপোনালোকে এনেকুৱা কিমান অন্যায় কৰিব আমাৰ লগত আমাক গুলিয়াই মাৰক আমাক চুৰিয়াই মাৰক আমাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিয়ক আমি এটা ঘৰ ভাঙিবলৈ দিওঁ আমি কৈছো স্পষ্ট পাকেৰে কৈছো যে আমাক মাটি দিয়ক আমি গুচি যাম কিন্তু আমাক মাটি দিয়া নাই আমাক কেৱল মাত্ৰ প্ৰলোভন দি আছে মাটি দিম দিব জিলা প্ৰশাসনক প্ৰলোভন দি আছে মাটি দিম দিবলৈ এতিয়ালৈকে 1 ইঞ্চি মাটি দিয়া নাই ৰাক্ষসিনী অঞ্চলত কিছুমানক মাটি দিছে পেলাই সেই মানুহখিনি থাকিবলৈ এতিয়া ঠাই নাই
এনেকুৱা কামবিলাক দেখা হৈছে নেকি আজি কোনো উচ্ছেদৰ জাননী দেখ কোনো ধৰণৰ কথাবিলাক আলোচনা নকৰে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা